কেতিয়াবা যদি যিকোনো কোম্পানীৰ পুৰণি ফোন কিনে এই কামটো কৰিবলৈ নাপাহৰিব। কি ঠিক ফোনটো বা চুৰিৰ। ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যনছৰ দ্বাৰা পৰিচালিত CEIR বা সঞ্চাৰ সাথী পৰ্টেলৰ জৰিয়তে এই সুবিধা প্ৰদান কৰা হয়। আপুনি মেছেজ বক্সত গৈ টাইপ কৰিব KYM স্পেচ 15টা সংখ্যাৰ IMEI নাম্বাৰ, পিছত 14422ত চেণ্ড কৰি দিব। আপুনি কিনিব বিচৰা ফোনৰ যদি IMEI নাম্বাৰ নাজানে, ডাইল পেডত গৈ *#06# ডাইল কৰিলে ওলাই পৰিব। তেতিয়া চৰকাৰী চাৰ্ভাৰৰ পৰা এটা ৰিপ্লাই মেছেজ আহিব। যদি মেছেজ ব্লেকলিষ্টেড বা ব্লকড বুলি আহে, তেন্তে বুজিব ফোনটো চুৰি হোৱা বা হেৰাই যোৱা। এনে ফোন কেতিয়াও নিকিনিব। যদি মেছেজ ডুপ্লিকেট বা অলৰেডি ইন ইউজ বুলি আহে, তেন্তে বুজিব ফোনৰ IMEI নাম্বাৰটো নকল বা ক্লোন কৰা হৈছে। এনে ফোন কিনাৰ পৰাও বিৰত থাকক। যদি ফোনটোৰ কোম্পানীৰ নাম, মডেল নাম্বাৰ আদি সঠিকভাৱে দেখুৱায়, তেন্তে ফোনটো সুৰক্ষিত বুলি ধৰিব পাৰে। খুবেই দৰকাৰী ভিডিঅ'। শ্বেয়াৰ কৰক। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰিব। ধন্যবাদ।